নমস্কাৰ বন্ধুসকল, মই অমৰজ্যোতি চেত্ৰী আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকক মোৰ চেনেলটোলৈ আদৰণি জনাইছোঁ। আজি মই এনে কেইটামান কথা আলোচনা কৰিব বিচাৰিছোঁ, যিকেইটা কথা আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে। যিকেইটা কথাৰ কাৰণে কোনো এজন ব্যক্তিয়ে আমাক বেয়া পাব পাৰে বা আমিও কোনো এজন ব্যক্তিক বেয়া মানুহ হিচাপে ভাবোঁ বা বেয়া পাওঁ। যেতিয়া আপুনি খঙত কাৰোবাক বেয়া ব্যৱহাৰ কৰে বা বেয়াকৈ কয়, তেওঁ হয়তো আপোনাক ক্ষমা কৰি দিয়ে, আপোনাক মাত বোল কৰে, আপোনাৰ লগত কথাও পাতিব পাৰে, কিন্তু জীৱনত তেওঁ আপোনাৰ সেই কথাষাৰ আৰু সেই ব্যৱহাৰ কেতিয়াও পাহৰিব নোৱাৰে। আপোনাক যেতিয়াই তেওঁ দেখে তেতিয়াই তেওঁ মনলৈ আপোনাৰ সেই ব্যৱহাৰ আৰু কথাষাৰ মনত পৰে। তেতিয়া আপোনাৰ প্ৰতি থকা আগৰ সেই ভাল ভাৱ লগে লগেও তেওঁ মনত নোহোৱা হৈ যায়। এতিয়া মই আপোনাকেই সুধিব বিচাৰিছোঁ, আপুনিয়েই কওকচোন, খং কৰাৰ পিছত কোনদিনা আপুনি সুখী অনুভৱ কৰিছিল? খং কৰাৰ পিছত কোনদিনা আপুনি হাঁহি ফূৰ্তিত থাকিব পাৰিছিল? আন কোনোবাই যদি আপোনাক খং কৰে তেতিয়া আপুনি সহজভাৱে ল'ব পাৰিছিলনে? কেতিয়াও পৰা নাছিল। ঠিক একেদৰেই আপোনাকো তেওঁ সহজভাৱে ল'ব নোৱাৰে। যিজন ব্যক্তিয়ে বেছি খং কৰে বা যাৰ যিকোনো সময়তেই খং উঠি থাকে, সকলো সময়তেই খং উঠি থাকে, তেওঁ কেতিয়াও শান্তিৰে থাকিব নোৱাৰে। কাৰণ খং উঠাৰ আগতে বা খং কৰাৰ আগতে তেওঁ হয়তো দুখত আছিল বা কিবা চিন্তাত আছিল। সেইকাৰণে কোনোবাই কিবা ক'লেই তেখেতৰ খং উঠে। খং এনে এক অগ্নি, যি কেৱল খং কৰাজনকেই নহয়, তেওঁৰ গোটেই সংসাৰখনকেই জ্বলাই ছাৰখাৰ কৰি দিব পাৰে। খঙাল মানুহৰ লগত বাস কৰাটো সাক্ষাৎ নৰকত বাস কৰাৰ দৰেই হয়। গতিকে খং কমাওক। ময়ো বিচাৰোঁ, আপুনিও বিচাৰে, বিশ্বৰ প্ৰতিজন ব্যক্তিয়েই বিচাৰে যে সকলো তেওঁৰ প্ৰতি আকৰ্ষিত হওক, সকলোৱে তেওঁক গুৰুত্ব দিয়ক, সন্মান কৰক। এইবিলাক আপুনিও বিচাৰে, ময়ো বিচাৰোঁ, সকলোৱে বিচাৰে। কিন্তু বাস্তৱত জানো আমি এইটো পাইছোঁ? বাস্তৱত জানো সম্ভৱ হয়? নাই পোৱা। কিন্তু কিয় এনেকুৱা হয়? কিয় আমি ভবাৰ দৰে কাৰো ওচৰত আমি গুৰুত্ব লাভ কৰিব পৰা নাই, সন্মান পোৱা নাই? কিয়? ইয়াৰ কাৰণ কি? ইয়াৰ প্ৰধান কাৰণেই হৈছে আমি কৰা ব্যৱহাৰ আৰু আমাৰ মুখৰ কথা। আমি তেখেতক কেনেকৈ ব্যৱহাৰ কৰিছোঁ, কেনেধৰণে কথা কৈছোঁ, ইয়াৰ ওপৰতেই আমাৰ প্ৰতি তেখেতৰ গুৰুত্ব আৰু সন্মান বহুখিনি নিৰ্ভৰ কৰে। আচলতে আমি কোৱা কথাবোৰত এনে এক শক্তি আছে, যাৰ প্ৰয়োগে জীৱন ভালদৰে গঢ়িবও পাৰে বা বৰবাদ কৰি দিবও পাৰে। ইয়াৰ এনেকুৱা শক্তি আছে, যাৰ যোগেদি আপুনি কাৰোবাৰ দুখ দূৰ কৰিব পাৰে, নাইবা কাৰোবাক আপুনি দুখীও কৰিব পাৰে। আপোনাৰ এষাৰ কথাই আপোনাৰ সকলো দুখ দূৰ কৰিব পাৰে বা সকলো সুখ কাঢ়ি লৈ যাবও পাৰে। গতিকে কাৰোবাক কথা কোৱাৰ আগতেই আমি পৰিৱেশ আৰু আমি ভাবি চিন্তি ভালদৰে কথা কোৱাটো অতি প্ৰয়োজন। গতিকে বন্ধুসকল, আজি মই যিকেইটা পইণ্ট আপোনালোকৰ আগত ক'লোঁ, আশা ৰাখিছোঁ আপোনালোকে বুজিব পাৰিছে আৰু আগলৈ আপোনালোকেও এইকেইটা পালন কৰিবলৈ চেষ্টা কৰিব। যদিহে ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে এটা লাইক দিবলৈ নাপাহৰিব আৰু নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ভৱিষ্যতেও এনেধৰণৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আপোনালোকে জানিব পাৰে, আৰু শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই কথাখিনি জানি শুনি নিজকে সংশোধন কৰি কথাৰ কোৱা ক্ষেত্ৰত তেওঁলোকেও সাৱধান হয় আৰু জীৱনটো ভালদৰে সুখেৰে শান্তিৰে আগুৱাই নিব পাৰে। ধন্যবাদ।